জয় জয় কৃষ্ণ কৃপা ময় কৃষ্ণ হে পৰম কৃপালু বাপাই সমস্ত আজি ভাগৱতৰ প্ৰথম স্কন্ধ মংগলাচৰণ পাঠভাগ আমি পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছোঁ। মংগলাচৰণ মানে হৈছে কি? মংগল আচৰণ। কি আচৰণ কৰিলে মানুহৰ মংগল হয়, সেই বিষয়ে ক'বলৈ ইয়াত আগবঢ়া হৈছে। এতিয়া কৈছে যে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। যে কৃষ্ণৰ আজ্ঞা মানি ব্ৰহ্মা শিৱ আৰু হৰিয়ে জগতখনক সৃষ্টি স্থিতি পালন কৰি আছে, হয়নে বাৰু? এতিয়া ইয়াত আজি ব্ৰহ্মা হৰি হৰ বুলি কৈছে। এতিয়া ব্ৰহ্মা হৰি হৰটোক আপোনাৰ হৰ বুলি কওঁতে আপোনাৰ শিৱ বুলি কৈছে। শিৱ আন নাম হৈছে হৰ। এতিয়া আজি ব্ৰহ্মাটো বাদেই দিছোঁ বা হৰিটো বা বাদেই দিছোঁ, কিন্তু হৰ শিৱ পূজা যে আজি চলি আছে, শিৱক ভগৱান বুলি মানে মানুহে সেৱা পূজা কৰা হয়, আৰু হৰিকো ঈশ্বৰ বুলি সেৱা কৰা হয়, আৰু ব্ৰহ্মাকো সেয়া ঈশ্বৰ বুলি কোৱা হয়। গতিকে ব্ৰহ্মা হৰি হৰ এই তিনিজন দেৱতাই মানে ভজনীয় দেৱতা। ভজনীয় দেৱতা হয় যদিও কিন্তু ব্ৰহ্মা হৰ এইকেইজন ঈশ্বৰৰ আজ্ঞাবাহী দেৱতা।
তেওঁলোকক ভজিলে মানে সিদ্ধি নহয়, কিন্তু সিদ্ধি হ'ব হৰিক ভজিলে সিদ্ধি হ'ব। যে ৰজোগুণে ব্ৰহ্মা হৈয়া সজা চৰাচৰ, সতগুণে বিষ্ণুৰূপে পালে নিৰন্তৰ, তমোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰ অন্ত, তিনি গুণে তিনিমূৰ্তি একে ভগৱন্ত। ব্ৰহ্মাই স্বজন কৰে, হৰিয়ে পালন কৰে, শিৱই সংহাৰ কৰে। এইফালৰ পৰা চালে তিনিজন দেৱতা, তিনিজনেই ঈশ্বৰ। কিন্তু হ'লেও যদ্যপি ভজনীয় সন্ত তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণুতেহে সিদ্ধি মনুষ্যৰ। যদিও তিনিজন ভজনীয় দেৱতা হয় যদিও কিন্তু বিষ্ণুক ভজিলেহে মানুহে মুক্তি পাব, আনকেইজন ভজিলে মুক্তি নাপায়। কাৰণ আনকেইজন হৈছে স্বতন্ত্ৰ দেৱতা নহয়, হৰিহে স্বতন্ত্ৰ দেৱতা একমাত্ৰ। গতিকে ব্ৰহ্মাই হৰই আপুনি ঈশ্বৰৰ আজ্ঞাবাহী, কৃষ্ণ আজ্ঞাবাহী মানিহে সংহাৰ কৰে, সৃষ্টি কৰিছে। সেইকাৰণে এতিয়া চাবচোন আপোনাৰ হৰ শিৱই জগতখনক সংহাৰ কৰে, কিন্তু সংহাৰ কৰিলেও শিৱই কিন্তু জীৱক মুক্তি দিব নোৱাৰে। তেওঁ নিজে কৈছে, মই ষোল পানী ব্ৰহ্মা আদি দেৱগণে, মুখ্যক জীৱাক নপাৰো হৈ একোজনে। মই ব্ৰহ্মাকে আদি কৰি কোনো দেৱতাই জীৱক আমি মুক্তি দিব নোৱাৰোঁ। মুক্তি দিব পৰা একমাত্ৰ দেৱতা হৈছে কৃষ্ণ। মুকুতিৰ অধিকাৰ এক কৃষ্ণ দেৱ, মহামুখ্য দাতা তান্ত পৰে নাহিকে। গতিকে মুখ্য দাতা কৃষ্ণহে একমাত্ৰ দেৱতা, তাতকৈ বোলে মুখ্য দিব পৰা দেৱতা বোলে আৰু বোলে নাই। এতিয়া আমি ভাবোঁ যে শিৱই সংহাৰ কৰে, সঁচাও জগতখন আমি ভাবোঁ যে মানুহে ভাবোঁ যে জমেহে মানুহবোৰ মাৰি নিছে, কিন্তু জমে মানুহ মাৰি নিনিয়ে, কিন্তু শিৱই সংহাৰ কৰে। গতিকে আমি ভাবোঁ যে শিৱই সংহাৰ কৰে যেতিয়া, শিৱক পুজিলে আমাকতো নেমাৰে, আমাকতো সংহাৰ নকৰে, তেওঁৱে প্ৰকৃত ভগৱান বুলি আমি ভাবিলোঁ। কিন্তু শিৱৰ মৃত্যু আছে, যদিও তেওঁ জগতৰ সংহাৰ কৰা দেৱতা হয় যদিও তাৰ মৃত্যু আছে, আৰু মৃত্যুলৈ তেওঁ ভয় আছে। ইয়াৰ প্ৰমাণ হ'ল এদিন এবাৰ কি হ'ল, বিকাসুৰ নামে এটা অসুৰে তাৰমানে শিৱ পূজা কৰিছিলে। শিৱ পূজা এনেধৰণে কৰিছে, আপোনাৰ শিৱক ভজনা কৰোঁতে কৰোঁতে শিৱই অহা নাই বিকাসুৰৰ ওচৰলৈ, কিন্তু বিকাসুৰে নিজৰ গাৰ মাংস কাটি 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 শিৱক পূজা কৰিছে, কিন্তু শিৱই নাহে। অৱশেষত যেতিয়া দৰ্শন এতিয়ালৈকে শিৱই দিয়া নাই বুলি নিজৰ মূৰটো কাটিব খোজোঁতেই শিৱ আহি তৎক্ষণাত পাই গ'ল। পোৱা গ'লে তাৰ কোনে একেবাৰে সাৱটি ধৰিছে বিকাসুৰক। বিকাসুৰ মাংস চাংস নাই, চব উমলি গ'ল, চব শেষ আৰু মাথাটোৱে আছিলে। যেতিয়া শিৱই এতিয়া মানে সাৱটি ধৰিলে বিকাসুৰক, তেতিয়া গোটেই মাংসবিলাক সম্পূৰ্ণ হৈ গ'ল, আগৰ নিচিনা হৈ পৰিলে। তেতিয়া শিৱই কৈছে বোলে বিক, মই তোমাৰ পূজাত মই সন্তুষ্ট হৈছোঁ, এতিয়া কি দিব লাগে তাকে ক, মই তাকে দিম। তেতিয়া বিকাশে কৈছে যে আনন্দ হৈছে, তেতিয়া কি দিব লাগে বুলি কওঁতে সি আনন্দ পাইছে। আৰু বিকাশে কৈছে, জাৰ জাৰ হিয়ে মই দিলোঁ মাত্ৰ হস্ত, তেখনে মৰুক সিটো লগতে সমস্ত। গতিকে তেওঁ এইটো ক'লে যে জাৰ জাৰ হিৰে মই হস্ত দিলে, জাৰ জাৰ হিৰে মই হস্ত দিলে মাত্ৰ, তেখনে মৰুক সিটো স্কন্ধ হুয়া পাত। মোক এনেকুৱা এটা বৰ দিয়ক যে মই যাৰ মাথাত হাত দিম সি লগে লগে ভস্ম হৈ যাব লাগে। তাৰ শিৱই ক'লে হ'ব, তুমি যাৰ মত হাত দিব পাৰিলে লগে লগে ভস্ম হৈ যাব। বিকাশে ভাবিছে, আচ্ছা মোৰ যেনিবা যাৰ মত হাত দিলে মৰিব বুলি যেনিবা মোক গতে দিলে, এতিয়া প্ৰমাণ পাম ক'ত? এতিয়া প্ৰমাণ চাবৰ কাৰণে ওচৰত পালে কিবা কিবি বস্তুবোৰ চাইছে, মানে কাকো দেখা পোৱা নাই, গৰু ছাগলী কিবা কিবা আছে নেকি, বা মানুহ থকা সেইটো হাতখন দিলেহেঁতেন মানুহটো নোৱাৰে বা জীৱটো নোৱাৰে, আমি চালিবহেঁতেন। একো বস্তু দেখা নাপাই পেলাই সি কি কৰিলে, বিকাশুৰে শিৱক কৈছে যে বোলে প্ৰভু
আপুনি যে মোক যে যাৰ মূৰত হাত দিলে সি ভস্ম হৈ যাব বুলি আপুনি মোক বৰ দিলে মই প্ৰমাণ পাম ক'ত এতিয়া প্ৰমাণ এতিয়া ঠিক মই আপোনাৰ মাথাটো দি চাওঁ তেতিয়াহে মই প্ৰমাণটো পাম বুলি হাতখন শিৱ ওচৰত নিওঁতে শিৱ মৰিলোঁ বুলি একদম মানে দিলে দৌৰ পকাতে খেদি দিলে নি আছে এতিয়া একদম হাত মিলি গৈ আছে শিৱক মানে ধৰোঁ বুলি গৈ পেলাই শিৱই গৈ পেলাই একদম দৌৰি নিজৰ কৈলাশত পালে গৈ কৈলাশতো খেদিলৈ খুৱাইছে কৈলাশত মানে সাৰিব নোৱাৰি পেলাই একদম ব্ৰহ্মালোক পাইছে গৈ ব্ৰহ্মালোকতো সাৰিব নোৱাৰিলে তাৰপৰা আকৌ দৌৰি গৈছে শিৱই গৈ একদম ভগৱান বিষ্ণু চব বিষ্ণু ফালে দৌৰিছে বিষ্ণুৱে চালে যে শিৱক বুলি ঔষধ একদম মানে হাত মিলি খেদি আহিছে দেখোন শিৱক এতিয়া মাৰিবতে বুলি ভাবি পেলাই বিষ্ণুৱে একদম মানে আপোনাৰ সন্যাসী বেগ এটা ধৰি পেলাই চিধা বেগ ধৰি পেলাই আগলৈ আগবাঢ়ি গ'ল বিকাশো আহি পাই গ'লি বোলে বিকাশো হেৰি নহয় শিৱক আপুনি যে ইমান দূৰৰ পৰা যে খেদি আনিছে আপোনাৰ হেৰি হাত মিলি যে আনিছে খেদি আহিছে যে ইয়াৰ কাৰণটো কি এতিয়া কৈছে হেৰিয়ে অসুৰটোৱে বোলে হেৰি বোলে শৰীৰৰ মাংস কাটি পুজিলোঁ শংকৰ তুষ্ট হৈয়া দিওঁ বোলে লৈও ইষ্টবৰ মই বোলো জাৰ মাথে দিব হাত তেখনে মৰু কহিটো স্কন্ধ হৈয়া পাত যে মই বোলে ইয়াক মাংস কাটি মোৰ গাটো মাংস কাটি গোটেই শেষ কৰি মই তাৰপৰা পূজা কৰিলোঁ শেষত তেখেতে সন্তুষ্ট হ'ল সন্তুষ্ট হৈ মোক সুধিলে বোলে কি হ'ব লাগে মই ক'লোঁ যে মই যাৰ মাথাত হাত দিম সি লগে লগে ভস্ম হৈ যাব লাগে ক'লে বোলে হ'ব যদি তেতিয়াহ'লে বা মই নানো মই প্ৰমাণ চাবৰ কাৰণে শিৱ এই মাথাটো হাতখন দিবলৈ যাওঁতে সি বোলে একদম দৌৰি বোলে একেবাৰে লুটি খাইছিল ইমান দৌৰিলে সেইকাৰণে তাকো মই লগতে খেদি আছিলোঁ যে হাতখন দিলে মানে সি মই প্ৰমাণ চাবৰ কাৰণে গৈ পেলাই সেয়া খেদিয়ালোঁ এতিয়া ইমানটো পালেহি এতিয়া আপুনি মোক এতিয়া সুধিছে কিয় কাৰণে খেদি আছিলোঁ বুলি পেলাই তাৰ উত্তৰটো দিয়া হ'ল এতিয়া সেই ক'লতে ভগৱানে সন্যাসীটো কৈছে হেৰি যে আপোনাৰতো এটা নিজৰ মূৰ আছেতো মাথা আছেতো আপুনি নিজৰ মাথাত হাতখন দিলে প্ৰমাণটো পাই যাবি যে মানুহ মই নানো মই আপোনাৰ মাথাত আপুনি দিয়া হাত অশুই নুহি এটিখনে জানিবা হাইখাত ই বিকাশো শিৱই যদি আপোনাৰ তোৰ ভয়ত যদি ল মাৰি যে আহিছে মাথাটো যে হাতখন যদি দিবলৈ যদি নিদিলে আপোনাৰ নিজৰ মাথা এটা আপোনাৰ নিজৰ আছে আপুনি ইমান অকৰা আছে আপুনি নিজৰ মাথাটো হাতখন দিলে মানুহটো মই প্ৰমাণ আপুনি পাই যাব ঔষধে ভাবিলোঁ সঁচা আকৌ মোৰতো মাথা এটা আছে মই নিজৰ মাথা হাত দিলে প্ৰমাণ পাম যে মানুহটো মই নমাৰে বনেতো সঁচা খাটিবই ঔষধে গৈ কি কৰিলে সঁচা আকৌ বুলি মাথাটো নিজৰ হাতখন এইবুলি দি চাওঁতে লগে লগে ভস্ম হৈ গ'ল সেইটোকে কৈছে অসুৰ বুলি কৈছে অসুৰ মানুহে এই কামটো কৰিবলৈ যাওঁতে ভাল নে বেয়া সি বিশ্বাস কৰিব নোৱাৰে সি জানিব লাগে যে শিৱই যেতিয়া বৰ দিছে সেইটো খালে হয় সি সেইটোকে নুবুজি পেলাই বিশ্বাস নকৰিলে অসুৰ মানুহ যে সঁচা আকৌ বুলি নিজৰ মাথাত হাতখন দি উঠে লগে লগে ভস্ম হৈ গ'ল এতিয়া চব শিৱ নিচিনা এটা সংঘাত কৰা দেৱতাও মৃত্যু ভয়ত পলাই দৌৰি ফুৰিছে বাকীটো ইন্দ্ৰ চিন্দ্ৰ এইবোৰ সৰু সুৰা দেৱতাটো বাদেই দিছোঁ সেইকাৰণে ঈশ্বৰৰ বাহিৰে কোনো দেৱতাই কালগ্ৰহ দৈৱগ্ৰহ বাধা বিঘিনি অপায় অমংগল মানে কিবা বিপদ আপদ আহি কোনো দেৱতাই ৰাখিব নোৱাৰে কিন্তু শাস্ত্ৰত সেইকাৰণে কৈছে যে হৰিবিনে আচন্ত আৱৰ জগত দেৱ আপোনাকো ৰাখিবাক শক্তি নাহি কেৱ নাহি আপোনাৰ পুৰি কালৰ ভয়তে তাৰা হবে আনক ৰাখিবে কেনেমতে শিৱ নিচিনা এটা মানুহ ডাঙৰ দেৱতাই মৃত্যু ভয় পলাই ফুৰোঁতে নিজৰ প্ৰাণটোকে হেৰুৱাইছিলে যেতিয়া ভগৱানে সন্যাসী বেগ ধৰি তাক যেতিয়া ৰক্ষা কৰিলে অসুৰটো যেতিয়া ভস্ম হৈ গ'ল তেতিয়া শিৱই যেনেকৈ ভগৱানৰ চৰণ হস্তাংগী কৰিছে কি বুলি কৈছে অপ্ৰণাম কৰিলা পৰি কৰিয়া প্ৰণতি তোমাৰ প্ৰসাদে আজি তৰিলো দুৰ্গ
গতি শিৱে কৈছে যে প্ৰভু আজি আপুনি যদি নোহোৱা হ'লে মোৰ প্ৰাণ একেবাৰে শেষে হৈছিল আৰু যিটো মোৰ দুৰ্গতি হৈছিলে এতিয়া চাওক শিৱই নিজে স্বীকাৰ কৰিছে প্ৰভু আপুনি নহ'লে মোৰ আজি প্ৰাণটো যায়হে যায় গতিকে শিৱকে ব্ৰহ্মাকে আদি কৰি যিমানবোৰ দেৱ দেৱতা আছে মানুহৰ নিচিনাকৈ জীৱ সিহঁতেও আছে জীৱ থকা মাত্ৰকেই দেৱতা হওক পৃথিৱীৰ মনুষ্য হওক প্ৰাণ থকাবিলাকৰ মৃত্যুলৈ ভয় আছে মৃত্যু হ'ব কিন্তু ভগৱানৰ প্ৰাণ নাই সেইকাৰণে তেওঁ মৃত্যু নহয় আৰু এতিয়া চাওক যিটো শিৱক আমি ডাঙৰ দেৱতা বুলি তাৰপৰা সেৱা পূজা কৰি থকা হয় সেই শিৱই সদায় সেই ৰাম নাম লৈ থাকে যিটো ৰুদ্ৰদেৱে পৰম লীলা জগতকে সংসাৰ অন্ত ৰামৰ নামৰ বৈশ্য হোৱা তেওঁ দিনে ৰাতি হোমৰন্ত শিৱই দিনে ৰাতি অকল নামকে ওলোৱাই থাকে সেইকাৰণে শিৱই নিজে কৈছে শতায়শ বৰ্ষে ব্ৰহ্মানাশ হয় মুহুৰ মৰণ নাই ৰামৰ নামৰ অমৃতক পিহা অমৰ কৰি চুকায় ব্ৰহ্মা কিন্তু নাশ হ'ব কিন্তু মোৰ কিন্তু নাশ নহয় মোৰ সেইকাৰণে নাশ নহয় মই সদায় ৰাম নাম মই পিহি আছোঁ কিন্তু শিৱই যে শিৱতকৈ যে এজন যে ভগৱান আছে এই কথাটো তেওঁ নিজৰ তিৰোতা স্বামীও নাজানে সেই পাৰ্বতীও নাজানে সি ভাবিছিলে যে মোৰ স্বামীয়ে জগতখন সংহাৰ কৰে আৰু তেওঁ বৰ দিলেহে আপোনাৰ সেই কামটা সিদ্ধি হয় আৰু সমস্ত দেৱ দেৱতাই তেওঁলোকে সেৱা কৰে গতিকে মোৰ স্বামীয়ে একমাত্ৰ ঈশ্বৰ তাতকৈ ঈশ্বৰ নাই এইবুলি ভাবি পেলাই আছিলে এদিন গৈ পেলাই স্বামীজন মানে ওচৰলৈ যাওঁতে স্বামীজনক তেওঁ দেখিলে যে কৈলাশ মন্দিৰৰ ভিতৰত সি তপস্যা কৰি মানে মুখখন মানে তপতপাই যে আছে যে কিবা কিবা ধ্যান কৰি মানে কিবা এটা তপতপাইছে মুখখনত পাৰ্বতী চালে আৰে মোৰ স্বামীকেহে মই ঈশ্বৰ বুলি ভাবিছিলোঁ ঈশ্বৰেতো কাকোতো সেৱা নকৰে কাৰো নাম জপ নকৰে মোৰ স্বামী দেখোন মুখত দেখোন কিবা এটা তপতপাই আছে আৰু মুখখন লগতে দেখোন আঙুলি তাৰমানে এনেকৈ কৰি পেলাই মানে জপ কৰি আছে এতিয়া তেওঁ স্বামীক সুধিছে যে স্বামী তুমি সমস্ত দেৱৰ মুখ্য দেৱ তোমাকো সমস্ত দেৱগণে কৰেহে যে স্বামী বা আপোনালোকে ঈশ্বৰ বুলি ভাবি আছোঁ কিন্তু এতিয়া মই দেখাত দেখোন তোমাক সমস্ত দেৱগণে সেৱা কৰে আৰু তোমাকে হেৱন্ত সদায় চন্দ্ৰ সূৰ্য বিধি তজু বৰদানে হুৱে সমস্তৰে সিদ্ধি তোমাক চন্দ্ৰ সূৰ্য বায়ু বৰুণ কুবে কালিবা সমস্ত দেৱতা আপুনি সেৱা কৰে আৰু তজু বৰ পালেহে জগতৰ সিদ্ধি হয় হেনদেৱে কাহাক ধিওৱা নিৰন্তৰ কি কাৰণে তপ কৰে আপুনি ঈশ্বৰ এনেকুৱা যে মুখ্য দেৱতাক আপুনি কাক সেৱা কৰিছে কাৰ নাম জপ কৰিছে আপুনি যে কিবা মন্ত্ৰ জপা তুমি কহিও আমাৰতো পৰম কৌতুকে মই কৈছিলোঁ তোমাৰ কি মন্ত্ৰ আপুনি জপিছে আপুনি কওকচোন ভাঙি পাতি মই যদি আপোনাৰ তিৰোতা এগৰাকী হয় মোক ভাঙি পাতি কওকচোন স্বামী আপুনি কাক জপ কৰিছে কি নাম মন্ত্ৰ তপস্যা কৰিছে আপুনি তেতিয়া শিৱই কৈছে যে এই কথাটো আপুনি মোক আগতে এবাৰ সুধিছিলে মই আজিও কৈছোঁ মোৰ তেওঁ শ্ৰেষ্ঠ দেৱতা এজন আছে সেইজন যে হৰি যে হৰিহে পৰম দেৱ হৰিকেহে কৰো হেব স্বজনতা পালনতা দেৱ হৰি হৰি নাম হিয়ে ধৰি হৰি নাম সদা স্মৰি কেবেহে হৰিৰ মায়া তৰি যে হৰি বুলিয়ে এজন দেৱতা এজন আছে মুখ্য দেৱতা সেইজনৰ আজ্ঞাতে আমি সংহাৰ কৰিছোঁ সেইজনৰ আজ্ঞাতে স্বজন কৰিছোঁ সেইজনৰ আজ্ঞাতে পালন কৰিছোঁ গতিকে সেইজনৰ নাম যি ল'ব যি চিন্তা কৰিব ইয়াত সি সংসাৰৰ মায়া হাত এৰাই পেলাই সংসাৰ কৰিব পাৰিব তেতিয়া কৈছে যে হেন জানি তুমি দেৱী হৰিৰ চৰণ সেৱী এৰি লোভ মোহ ক্ৰোধ কাম নকৰিও জন্ম বৃথা শুনা সদা হৰি কথা কীৰ্তন কৰিও হৰি নাম এগৰাকী মই তোমাক কৈছোঁ যে আজিৰ পৰা আপুনি কাম ক্ৰোধ লোভ মোহ ত্যাগ কৰি সেই হৰিচৰণ সদায় সেৱা কৰিবা আৰু তোমাৰ জন্মতে বৃথা নকৰিবা তুমি মুখত সদায় মোৰ গতে নামটো ওলাই থাকিবা হৰি নামটো ওলাই থাকিবা আৰু কৈছে যে হৰিয় চৰণ সেৱী হেন জানি হৰিয় চৰণ মনে চিন্তিয়ক সৰ্বৈখনে কৰিও ভকতি ভাল মতে শৰীৰ প্ৰসাদে গৌৰী সুখে সংসাৰক তৰি গতি পাইবা মুহুৰ লগতে তুমি ভক্তিটো ভালকৈ কৰিবা এগৰাকী শিৱই কৈছে পাৰ্বতী তেতিয়াহে ঈশ্বৰৰ প্ৰসাদত মোৰ লগতে তুমিও যেনেকৈ মুক্তি পাবা
শিৱ হিচাপে আমি যেনেকৈ ঈশ্বৰৰ নাম লৈছোঁ মুক্তি পাবৰ কাৰণে, সেই শিৱই কৈছে পাৰ্বতী যে মোৰ লগতে মুক্তি পাব হ'লে তয়ো হৰিনাম ল'ব লাগিব। নিজৰ আইগৰাকী কৈছে পাৰ্বতী। এতিয়া পাৰ্বতী এই কথাটো যেতিয়া ক'লে, এতিয়া পাৰ্বতী মানে চকুটো মানে ইমান খাইছে তাৰমানে, মোৰ স্বামীতকৈ এজন ঈশ্বৰজন আছে, মইহে স্বামী ঈশ্বৰ বুলি ভাবি আছিলোঁ। তেতিয়া পাৰ্বতীয়ে কি কৈছে গিৰিয়েকক, আপোনাৰ স্বামী শিৱক, যে শংকৰৰ হেনবাণী পাৰ্বতী গোসানী শুনি আনন্দতে সিংহএলা গাঁও ফুৰি প্ৰদৰ্শিন কৰি উঠি কৰজোৰে গৌৰী নমিলা শংকৰ দুই পাওঁ। যেতিয়া প্ৰভু ভগৱন্তৰ দিব্য জ্ঞানখিনি যেতিয়া আপোনাৰ শিৱ নিজৰ স্বামীৰ মুখৰ পৰা শুনিলে, তেতিয়া একদম মানে পাৰ্বতী উঠি ওপৰলৈ উঠি পেলাই গিৰিয়েকৰ চাৰিওফালে ঘূৰি পেলাই গিৰিয়েকক মানে নমস্কাৰ জনাইছে। জনাই পেলাই কি বুলি কৈছে যে তুমি প্ৰভু সৰ্বজান দিলা মোক দিব্য জ্ঞান, সাৰ্থক তোমাৰ মই যায়া, কিনো ভাগ্যৱতী আমি তোমাৰ প্ৰসাদে স্বামী তৰি বহুত দুষ্ট ঘূৰ মায়া। যে মই কি যে মোৰ ভাগ্য আছিলে, আজি মোৰ স্বামীৰ মুখৰ পৰা, স্বামী আপোনাৰ মুখৰ পৰা মই আজি এই দিব্য জ্ঞানটো মই পালোঁ। এতিয়া মই প্ৰকৃত তোমাৰ মই মই ভাই যায়, এতিয়া সাৰ্থক তোমাৰ মই যায়া, মই এতিয়া তোমাৰ সাৰ্থক ভাই যা, মই এতিয়াহে মোক যিটো দিব্য জ্ঞান দিলা। আৰু তেতিয়া কৈছে যে আৰু চিন্তা নাহি মোৰ তৰিব সংসাৰ ঘূৰ কৌতুহলে হৰি নাম নামে, মিছাতেহে মূৰ্খজনে খপে আল জাল মনে হৰি নামে মুক্তি পদ পায়। তেতিয়া কৈছে যে পাৰ্বতীয়ে আজিৰ পৰা মই জানিলোঁ যে হৰি নামৰ বাহিৰে আৰু মুক্তি দিব পৰা কোনো সংসাৰ ধৰ্ম নাই। মিছাতেহে মূৰ্খসকলে আগ ভজনা কৈছে, তাক ভজনা কৈছে, কিন্তু মানুহে মুক্তি পাব নোৱাৰে। তেতিয়া কৈছে, শেষত কৈছে যে কি পাৰ্বতীয়ে আৰু চিন্তা নাহি মোৰ তৰিব সংসাৰ ঘূৰ কৌতুহল হৰি নাম নামে, এহি বুলি পাছে গৌৰী হৰিত ভকতি কৰি ৰহিলন্ত জগতৰ মাৱে। এতিয়া কৈছে যে মোৰ এতিয়া চিন্তা নাই, মই স্বামীৰ মুখৰ পৰা আচল তত্ত্ব জ্ঞান মই পাই গ'লোঁ, গতিকে আজিৰ পৰা মই হৰিনাম লৈ পেলাই মই নিজেই ভকতি কৰি থাকিলে মানে মোৰ জীৱনটো মোৰ সাৰ্থক হ'ব। এইবুলি ভাবি পেলাই যে পাৰ্বতী সেইদিনাখনৰ পৰা হৰিক চিন্তা কৰিব লাগিব। এতিয়া শিৱই যদি আপোনাৰ হৰিনামতে মগ্ন হৈ থাকে আৰু জগতৰ মা দুৰ্গাই যদি হৰিনামতে মগ্ন থাকে, সেই হৰিনামত মগ্ন হৈ থকা মানুহৰ জানো হাঁহ পাৰ ছাগলী বলি দিলে তেনেকুৱা সন্তুষ্ট হ'ব জানো? কেতিয়াও নহয়। যি মানুহে পাৰ্বতীক সন্তুষ্ট কৰিবৰ কাৰণে একে আত্মা থকা প্ৰাণীক হত্যা কৰি পেলাই যদি কোনোবা যদি আপোনাৰ হেৰি পাৰ্বতী আকৌ যদি বা শিৱ আকৌ যদি বলি বাহন যদি দিছে হাঁহ জীৱবিলাক, তেতিয়া পাৰ্বতী তাত বা শিৱ তাত সন্তুষ্ট কেতিয়াও নহয়। বৰঞ্চ সেই একে আত্মা থকা জীৱটোক বলি দিয়াৰ কাৰণে পাৰ্বতীয়ে মহান গৰিহণা কৰিছে। কি বুলি মম নাম না পছবি সত্তা বধ ভাগি নৰাধমা ঐশ্ব তত্ত্ব না জানাতি মাতাকে খাদতি চুতম। মাকে জানো নিজৰ পুত্ৰ মাংস খাই জানো? নৰাধমসকলে মই নোখোজাকৈ একে আত্মাত ব্যাসমান হৈ থকা একে প্ৰাণীকে হত্যা কৰিবলৈ মোক দিছে। গতিকে সেইসকল নৰাধম বুলিয়েতো আজ্ঞা দিছে, কৈছে, তাকতো ভকত বুলিতো তাকতো নক'লে। সেইকাৰণে কৈছে যে দেৱতাক কৰিয়া নিপতি সেৱা ভাল, সুখে থাকে ভিতৰ ৰাইজত থাকে যত কাল। যি দেৱতাই নিজৰ কালৰ ভয়ত নিজৰ থকা জেগাবিলাকো মানে হেৰুৱাই পেলাই পলাই ফুৰে, সেই দেৱতাবিলাকৰ সেৱা ভক্তি কৰি থকাতকৈ এজন ৰজাৰ ঘৰ চাকৰ হৈ থাকিবি, তাক ভালদৰে ৰজাজনে যেতিয়ালৈকে ৰজা হৈ থাকিব তাৰ চাকৰ থাকিলে সিমান দিনে সুখে খাই বৈ থাকিব পাৰিব। সেইকাৰণে আন দেৱতা সেৱা কৰাতকৈ নকৰাই ভাল। সেইকাৰণে অৰ্জুনে কৃষ্ণক কৈছে যে সুহৃদ বুলিয়া দুনাই দিওঁ হাত, মোত বিনা নভজিবা আন দেৱতা, মোৰ বাহিৰে আন দেৱতা ভজনা নকৰিব। আৰু ইয়াত কৈছে যে কি মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য কুৰ্ম নৰসিংহ বামুণ পখৰা এইবিলাক যিমান ডাঙৰ অৱতাৰ আছিলে সেইবিলাক চব কৃষ্ণহে সেইবিলাক অৱতাৰ। ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কৃষ্ণ হৈছে ঈশ্বৰ, সেই কৃষ্ণকে নমস্কাৰ কৰিছে। কৃষ্ণ যে ঈশ্বৰ সেই কথাটো সি নিজে কৈছে কৃষ্ণ,
মই হে ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী চৰাচৰ জীৱৰ নিয়ন্তা অন্তৰ্যামী। কোনো দেৱতাই ক'ব পৰা নাই যে মই ঈশ্বৰ বুলি, কিন্তু শিৱই কৃষ্ণই কৈছে মই হে ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী চৰাচৰ জীৱৰ নিয়ন্তা অন্তৰ্যামী। মই বিভিন্ন জগতখনক মই পালন কৰিছিলোঁ, মই সংঘাত কৰিছিলোঁ। আৰু নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্যযু উত্তম আতি হুৱৈ জাক স্মৰি। মধুমূৰ, মধু আৰু মূৰ নামৰ দুটা অসুৰক মানে বধ কৰিছিলে কৃষ্ণ, সেইকাৰণে মধুৰি বুলি তাৰ নাম দিয়া হৈছিল। আৰু অন্ত্যযু উত্তম আতি হুৱৈ জাক স্মৰি। যি মানুহে দৈত্যসকলক বধকাৰী শ্ৰীকৃষ্ণক আপোনাৰ ভজনা কৰে, সেইসকল উত্তম নিজ জাতি হয়, সেইসকল উত্তম জাতি। আৰু যি মানুহে কৃষ্ণক ভজনা নকৰে সি জাতিত উত্তম হ'লেও সি কিন্তু প্ৰকৃতত সি নিজ জাতিহে। অন্ত্যযু উত্তম মাতি হুৱে জাক স্মৰি। যেতিয়া যি মানুহে ঈশ্বৰৰ নাম ল'ব, ঈশ্বৰক হৰণ ভজনলৈ ভক্তি কৰিব, সেই মানুহে মানুহৰ ভিতৰত শ্ৰেষ্ঠ। যে যিহেতু কৈছে যে হেৰি যিটো সদা বোলে ৰাম সিহি নৰোত্তম, যাৰ মুখত সদায় ৰাম নাম থাকে সি মানুহৰ ভিতৰত সিহে শ্ৰেষ্ঠ, সিহে জাতি। সেহিয়ে কুলীন বেদক বুজে, যাৰ মুখে হৰি নাম সিজে। সেইজনে কুল আছে, সেইজনে জাতি আছে, আৰু সেইজনে বেদ শাস্ত্ৰত পাৰ্গত, যাৰ মুখত সদায় হৰিনাম যি আছে। গতিকে যাৰ মুখত হৰিনাম নাই সেই মানুহটো কি গোসাঁই মহন্ত বা কিমান ওচৰ জাতি সেইটো কিন্তু নাজানো, কিন্তু শাস্ত্ৰত কৈছে যে যাৰ মুখত মানুহৰ ভিতৰত যাৰ মুখত ৰাম নাম নাই সেইটোহে হীন জাতি। ৰাম বুলি তৰে মহা মহন্ত জাতি, যিটো নাম নলয় হীনটো হীনয়াতি। যি ৰাম নাম লৈ আছে সি ৰাম বুলি তৰে মহা মহা অন্ত জাতি। অন্য নিজ জাতিও চান্দা জাতিও মানে ৰাম নাম ল'লে তুতিব পাৰে। যি নাম ল'লে জীৱ তৰিব পাৰে, সেই ৰাম নাম যি মনুষ্যৰ মুখত নাই সেইটোকে কৈছে হীন জাতি। আৰু সেইটোকে কৈছে জাতি। আমি কওঁ কি সেই মানুহটো জাত নাই। এতিয়া নিমিষা অৰণ্যত 28,000 ইখিৰ মাজত যিটো সুদ জাতি মানুহ, সুদ জাতি মানুহ বুলি ক'লে মানে আগতে মানুহে পিয়াজ চলা বহি পেলাই উঠি যোৱাৰ লগে পানী ছিটিয়াই দিয়ে। সেই সুদ জাতি মানুহটোৱে যিটো মানুহক আপোনাৰ ভাগৱত শুনিব নিদিয়ে, যি জাতিটো তাৰ ঘৰত পানী নাখায়, তাৰ হাতে একো বস্তু নাখায়, সেই মানুহটো মুখে সুতৰ মুখে আজি নিমিষা অৰণ্যত ভাগৱত পাঠ কৰা ব্যাসাৰ যোগ্য মানে সিহে হ'ব। সেইকাৰণে অন্ত্যযু উত্তম মাতি হুৱে জাক স্মৰি। কৃষ্ণক ভজয়ে যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ ভৰিলে সেহিয়ে অজাতি। কৃষ্ণক যি ভজনা কৰিছে সেইজনে প্ৰকৃত জাতি মানুহ জাতি, কৃষ্ণক যি নভজে বিমুখ সেইজনৰ কিছু অজাতি। আৰু চাণ্ডালৰ মুখত যদি ৰাম নাম থাকে সিহে ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ। কিন্তু ব্ৰাহ্মণ জন্ম লভি যদি কৃষ্ণ যদি ভকত যদি নাই সেইজন চাণ্ডালতকৈ হীন জাতি। চাণ্ডালো হপীৰ শ্ৰেষ্ঠ হৰি ভক্তি পৰায়ণ। হৰি ভক্তি পৰায়ণজন চাণ্ডাল হ'লেও ব্ৰাহ্মণতকৈ উত্তম। কিন্তু হৰি ভক্তি বিহীনৈছ দ্বিজু হপী স্বপ্ৰসাদ ধৰ্ম। হৰি ভক্তি নাইকিয়া ব্ৰাহ্মণজন ব্ৰাহ্মণজাত হ'ব পাৰে, কিন্তু সি নিজ জাতিতকৈ সি অধম কৈছে। বিপ্ৰ জন্ম হোৱা যিটো নকৰে ভকতি, চাণ্ডালতো কৰিয়া সেহিহে আত্মঘাতী। ব্ৰাহ্মণ জন্ম লভি যদি হৰি ভক্তি নকৰে সি চাণ্ডালতকৈ সি বোলে হীন জাতিহে। সেইকাৰণে ঈশ্বৰৰ ভক্তিৰ ক্ষেত্ৰত আগবাঢ়োঁতে মই যে হীন জাতি এইটো ভাবিব নালাগিব। আৰু কোনোবা যদি হীন জাতি বুলি যদি তাক যদি ঘৃণা কৰে, ভগৱন্তে সেই মানুহৰ হাতে একো বস্তু নাখায়, তাৰ বস্তু গ্ৰহণ নকৰে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটোত কোনো জাতি বিচাৰ নাই, যি জাতিয়ে হওক সকলো সোমাব পৰা তাত অধিকাৰ আছে। তাত জাতি বিচাৰ নাই, শ্ৰেণীহীন এখন সমাজ, ভকতীয় সমাজ। গতিকে কোনোবা যদি মই আমুক জাতিৰ মানুহ, মই উচ্চ জাতিৰ মানুহ বুলি গৰ্ব কৰি যদি একে হৰি ভকতৰ হাতে যদি বস্তু নাখায়
বা ঘৃণা কৰে, সেইটো এটা মহা অপৰাধ। কিন্তু এজন কি হ'ল, এখন ৰাজ্যত এটা চান্দাল আছিলে, সদায় মুখত ৰাম নাম নুগুচেই। তাৰপৰা ৰজা সেই চান্দালটোৰ প্ৰতি খুব মৰমৰ ভাৱ উপজি পেলাই তাক যেনেকৈ সি এদিন সকাম পাতোঁতে যজ্ঞ পাতিছে, পাতিবলৈ যাওঁতে তেতিয়া সি কি ক'লে চান্দালটোক যে তুমি সেই দুৱাৰ সন্মুখত থাকিবা, তাত অনেক ঋষিমুনিসকল আহিব, সেই ৰাস্তাটো সোমাবলৈ দুৱাৰখন খুলি দিবি। সেই মুখত ৰাম নাম অহৰহ ৰাম নাম আহি থকা চান্দালটোক সেই দুৱাৰ মুখত ৰখিয়াই দিলে। কিন্তু সকাম পাতিবলৈ জাল গছত যোৱা হৈ আছে। ঋষিমুনিসকলে যজ্ঞ পাতিবৰ কাৰণে এটা আহি আছে গোটেই তাত দম খাই গ'ল দুৱাৰ মুখত। খালি যে অইটো চান্দাল, ৰাম ৰাম ৰাম, এই ৰজাটোনো এনেকুৱা মানুহ থাকেনে বাৰু বোলে। যিটো চান্দাল, যি চান্দালক দেখিলে বোলে মানুহে গা ধুব লাগে, চান্দালক দেখিলে বোলে যাত্ৰা ভংগ হৈ যায়, সেই চান্দালটোকনো আনি পেলাই বোলে ৰজাই বোলে দুৱাৰ মুখত বোলে দুৱাৰকে দিব লাগেনে আৰু বোলে মানুহ চিনি নাপালে নেকি? ঘৃণা কৰিলে গৈ পেলাই একদম আৰু সেইবিলাক সোমাই আহিছে। সেইবিলাক চান্দালটোৱে দুৱাৰ খুলি দিলে, ৰজা সকাম বুলিয়ে বাধ্য কৰি আহিব। তাৰপৰা আৰু সোমাই আহিছে আৰু নিন্দা কৰি আহিছে আৰু আহি পেলাই যজ্ঞস্থলীত অনেক প্ৰসাদৰ শৰাই সজাইছে, কলৰ শৰাই সজাইছে, গুৱাপানৰ শৰাই সজাইছে, অনেক বস্তু আগবঢ়াইছে। দি পেলাই শনি তাতো লাহেকৈ মানে নিচাতে মাৰি পেলাই চাকিটো লগাইছে, চাকিটো নজ্বলে নহয়। চাকি লগাইছে চাকি নজ্বলে। তাত যে মহাভক্ত চান্দাল যে মানে নিন্দা কৰিলে, ঈশ্বৰৰ ভক্ত যে তাৰ মুখত ৰাম নাম সদায় নুগুচেই। ৰজাই চাইছে যে কিনো ভয় ল বুলি মনে গুণী বাক লৈ ল, হৰিও নলৰিলা পূজা বখনিও নুমাই ল। আজি হ'ল কি আকৌ ইয়াৰ ৰজাই ভাবিছে আনকতো চাকি হৰি তাৰ জ্বলে, আজি দেখোন হৰি ঈশ্বৰৰ মানে হৰি পূজা নাই লোৱা আৰু চাকিটো নজনা হ'ল। সেই সময়তে ভাবি কৰি থাকোঁতে চব হাহাকাৰ লাগিছে, কিয় চাকিটো জ্বলা নাই। 5 বছৰীয়া ল'ৰাটোৱে বোলে দৌৰি আহিছে, তাৰমানে ল'ৰাটোৱে দৌৰি কৈছে বোলে হেৰি ৰাজা, যজ্ঞক নলয় নিপতিৰ দুখ নাই। এই যজ্ঞটো যে ঈশ্বৰ যে লোৱা নাই, এই ৰজাৰ লগত দুখ নাই। মহাভক্ত চান্দালক ব্ৰাহ্মণে নিন্দিলা, তাৰ সোমবাৰৰ হাতে কৰি পূজা নলৰিলা। ল'ৰাটোৱে কৈছে যে সেই দুৱাৰমুখত থকা সেই ভক্তজনক এই ব্ৰাহ্মণসকলে খুব নিন্দা কৰিলে, চান্দালক দেখিব নাপায়, যাত্ৰা ভংগ হয়, ইয়াক দুৱাৰ কিয় তাক দিব লাগে এইবুলি কোৱাৰ পৰা মানে সেই অপৰাধটোৰ কাৰণে ভগৱানে আজি হৰি পূজা নলয়। যদি আপুনি যদি সেই চান্দালক যদি আনি পেলাই যদি আপোনাৰ ঈশ্বৰ পূজা কৰা নহয়, সি চাকি জ্বলালেহে জ্বলিব, নহ'লে ঈশ্বৰ পূজা নল'ব আজি, হয় নেকি? একদম মহাভক্ত তৎক্ষণাত দুধ পঠিয়াই দিলে, দি পেলাই চান্দালক মাতি লৈ আনিলে। চান্দালক বোলে পূজা লৈয়োকো সকাল। চান্দালক ক'লে যে আপুনি এই যজ্ঞটো আৰম্ভ কৰক। তেতিয়া ৰজাৰ আইগাৰে গন্ধ পুষ্প লৈলা তুলি বিষ্ণুক জিলন্ত ৰামকৃষ্ণ হৰি বুলি যেতিয়া ৰজা আজ্ঞা কৰিলে, তেতিয়া আপোনাক গন্ধ পুষ্প ফুল পুষ্প আদি লৈ পেলাই এই জুই কুণ্ডটো যেতিয়া ঢালি দিছে, তেতিয়া জুইকুৰা ভ্ৰমক জ্বলিছে, চাকি বন্তি জ্বলিছে। তাৰপিছত কি হ'ল, আঠে বেঠে হৰি হাতে মিলি পূজা ল'লে। ভগৱানটো আৰু তেতিয়া গ'লে নিজে আহি পেলাই চন্দালৰ হাতে বস্তুখিনি লৈ লৈছে। সেইকাৰণে কৈছে যে চন্দালে যদি হৰি নাম লয় মাত্ৰ কৰিব উচিত যজ্ঞৰ পাত্ৰ। ইয়াত বঙালী কৈৱৰ্ত মিৰি এইবিলাক ইয়াত কোনো বিচাৰ নকৰি ভক্তি হৰি ভক্ত সকলো সময়। সেইকাৰণে কৈছে যে নাৰী পূজা আহ্বান নাৰী বলি বিসৰ্জন উচ্চ নিচ ভেদাভেদ জ্ঞান, নাৰী কাৰো উচ্চাসন নাৰী কাৰো নিচাসন, হৰি ভক্ত সকলো সমান। হৰি ভক্ত মানে সকলো সমান, ইয়াত কোনো জাতি বিচাৰ নাই। ইয়াত কোনোবাই যদি মাইকী মানুহ, এইটো বোলে ল'ৰা মানুহ, এইবিলাক চান্দাল, এই তাত কোনো বিচাৰ নাই। আৰু কৈছে যে সমস্ত জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। কৃষ্ণক এইকাৰণে প্ৰণাম কৰিবলগীয়া, গোটেই জগতে বুজিছে প্ৰণাম এইকাৰণে কৰিব লাগে। কৃষ্ণৰ নাম লোৱাৰ লগে লগে গোটেই জগতে উদ্ধাৰ হৈ যায়। জগত মানে মানুহটো উদ্ধাৰ হৈ পোক পৰুৱা গছ তৰু তৃণ লতা চব বস্তু উদ্ধাৰ হৈ যায়। ৰাম যুগত গোকুলৰ গৰু যত তৃণ তৰু সবে পৰম পদ পাৰিলা। ৰাম যুগতো সেই শ্ৰীকৃষ্ণৰ দিনতো
সেয়া বালু বানৰ সকলো মানুহে গছ গছনি পাৰিব। সেইকাৰণে যাৰ নাম ল'লে গছ গছনি তৰু তৃণ লতা বাঘ ভালুক সিংহ মানুহ দুনু উচ্চ জাতি নিজ জাতি সকলো কৰিব পাৰে, সেই কৃষ্ণকে নমস্কাৰ কৰিম বুলি কৈছে। গতিকে কৃষ্ণক পূজা কৰিবলৈ যাওঁতে কৃষ্ণই বিচাৰ নকৰে এইটো যে ভালুক, এইটো যে ৰাক্ষস, এইটো যে হীন জাতি, এইটো বিচাৰ নকৰে। কৃষ্ণৰ নাম ল'লে যি কৃষ্ণৰ নাম ল'ব সিহে তৰিব পাৰিব। কৃষ্ণৰ নাম নল'লে মানুহ যেই মানুহ হওক ৰজা মহাৰাজাক তৰিব নোৱাৰিব। তাকো যিটো জনে ভজে সুখে সংসাৰ কতৰে, তাক যি ভজিব সিহে তৰিব পাৰিব কৈছে, নভজাকে তৰিব নোৱাৰে। তাৰপৰা কৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হ'ল কহিদি। পৰীক্ষিত মুখ্যকথা দ্বাদশ স্কন্ধৰ কৃষ্ণ চৰণে ভনে কিংকৰ কৃষ্ণ। গতিকে হৰিক শংকৰদেৱে প্ৰথমতে এই ভাগৱতখন লিখিবলৈ যাওঁতে হৰিক স্মৰণ কৰি লৈছিল। কিন্তু আমি এতিয়া এই সহায়খন পাতিবলৈ যাওঁতে বা ভাগৱতটো পঢ়িবলৈ আহোঁতে প্ৰথমতে হৰিক স্মৰণ কৰি আগবঢ়োঁ। প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ হিয়ে দিয়া চৰণত, প্ৰথম গুৰুজনক নমস্কাৰ কৰি গৈছে। গুৰু হৈছে আগ। শংকৰ গুৰুক বাদ দি পেলাই আপুনি যদি কৃষ্ণকো যদি ভজনা কৰিবলৈ যায় সেইটো বিপদ আছে। ভগৱান কৃষ্ণ নিজে কৈছে একবাৰো গুৰু মনে লগালেক কষ্ট, যতেক কৰিল মানে সবে ভৰিলা ভ্ৰষ্ট। গুৰুক যদি আঘাত দিয়ে, শংকৰদেৱৰ যি মানুহে হীন জাতি বুলি হীন কুলত জন্ম হৈছে বুলি তাক যদি নিন্দা কৰে, তাৰ নাম যদি নলয়, সি কিন্তু তাক মনুষ্য জ্ঞান কৰি সেইটো যদি ভাবিছে সি চন্দ্ৰ দিবাকৰ থকালৈকে সি নৰকৰ পৰা সি উঠিব নোৱাৰিব। শংকৰ মনুষ্য বুদ্ধি যে কুৰ্বান্ত নৰাধমা, যে নৰাধমসকলে যদি তাক মনুষ্য জ্ঞান যদি কৰিছে, তে সৰ্বে নৰকং জানতি যাৱত চন্দ্ৰ দিবাকৰ, সি নৰকলৈ যাব যাৱত চন্দ্ৰ থকালৈকে, যাৱত চন্দ্ৰ দিবাকৰ সূৰ্য থকালৈকে। সেইকাৰণে কৃষ্ণহে শংকৰ স্বৰূপত ধৰি জগতৰ উদ্ধাৰ কৰে। কৃষ্ণে নিজে আহি পেলাই শংকৰ হৈছিল। সেই শংকৰক যি মানুহে এইটো মানুহ এইটো ঈশ্বৰ বুলি নাভাবি তাক যদি উপলব্ধ কৰিছে, এই চন্দ্ৰ দিবাকৰ থাকিব সি নৰকৰ পৰা সি উদ্ধাৰ হ'ব নোৱাৰিব। সেইকাৰণে কৃষ্ণৰ চৰণে ভনে কিং কৰে কৃষ্ণ। শংকৰদেৱে কৃষ্ণ চাপ বুলি কৈছে আৰু মাধৱদেৱে কৈছে যে মাধৱ মূৰ্খমতি। এই দুজনে কিন্তু অহংকাৰ নাই। যিজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই 12 স্কন্ধ ভাগৱত লিখিছে, অন্যান্য শাস্ত্ৰ লিখা বাদেই, যিজন মহাপুৰুষ মাধৱদেৱে নামঘৰখন লিখিছে, নামঘৰখন এনেকুৱা এখন বিশ্বত এনেকুৱা এখন শাস্ত্ৰ যাৰ তুলনাত একেখন ঠগিত থ'ব নোৱাৰি। নামঘৰখন এনেকুৱা এটা মহাত্মা বস্তু। তেনেকুৱা লিখক সেই শংকৰদেৱে মাধৱদেৱে মই ডাঙৰ বুলি এতিয়াকৈ নাই কোৱা। কৃষ্ণ কিংকৰ বুলি কৈছে আৰু মাধৱে কৈছে যে মই মাধৱ মূৰ্খমতি বুলি কৈছোঁ। অহংকাৰী, যাৰ অহংকাৰ নাই সিহে সংসাৰ পৰা তৰিব পাৰিব। অহংকাৰ থকাসকলে সংসাৰ পৰা তৰিব নোৱাৰে। অহংকাৰ থকাবিলাকৰ পতন বেছি হ'বলৈ বেছি নালাগে। তাৰ প্ৰমাণ হ'ল গজেন্দ্ৰ হাতীটো নিজেই ইমান ডাঙৰ এটা পৰ্বতত উঠি যাওঁতে পৰ্বত খহি পেলাই পৰি যায় এফাল, গছটো গাত লাগিলে হাউলি পৰি যায়। আৰু তাৰ লগতে তেনেকুৱা গজেন্দ্ৰৰ নিচিনা ডাঙৰ ডাঙৰ হাতী তাৰ লগত সহস্ৰ আছিলে। কিন্তু মোতকৈ কোনো নাই বুলি ভাবোঁতে অহংকাৰ কৰি পৰোঁতে তৎক্ষণাতে কালগ্ৰহৰ হাতত পৰিলে তাৰ মৃত্যুমুখত পৰিছিলে। ভগৱন্তই সহায় কৰিলে। সেইকাৰণে আমি সদায় কাৰুণ্যভাৱে ভগৱানক তুতি কৰিব লাগিব। ভগৱানক তুতি কৰিবলৈ যাওঁতে কেনেকৈ যাব লাগিব? দুৱাৰখন খুলিলোঁ, ঘুম আহি পেলাই ভিতৰলৈ যোৱা নহয়। ধুনীয়াকৈ আহি ঈশ্বৰক চিন্তা কৰিবলৈ সোমাই আহিব লাগে। আসন বাসনৰ বাক্য বচনে ভাই কৰি বহি যিকণ মানে অকণমানিহে ভাল হ'ব লাগে, যিকণ শক্তি আছে, যিকণ সময় পায়, সেই সময়কণতে ভগৱানক তাক ভগৱানৰ ৰূপটো সুমন কৰি পেলাই সেৱা লৈহে ফল লাগিব। সেৱা কৰি যাওঁতে তেওঁৰ ৰূপটো আহিব লাগিব। আহি সেৱা ভক্তি কৰিলেহে তোমাৰ প্ৰতি সন্তুষ্ট হ'ব। কিন্তু মুখে নাম লৈ পেলাই যদি চিটটো যদি অন্যফালে যদি যায়, ভগৱানৰ ফালে যদি নাযায়, তাৰ কিন্তু সিদ্ধি নহয়।
বচনে কেৱল মাত্ৰ হৰিত হৰ নহ'লে সীতানন্দ দেৱকৰ ভজে চিত্ত যে অনুফালে গুচি যায় কোনো কাম নিদিব। সেইকাৰণে এয়া কৈছে যে কৃষ্ণৰ চৰণে ভনে কি কৰে কৃষ্ণ হৰিক স্মৰণে আৰম্ভ হওক সিদ্ধি। প্ৰথমতে হৰি যিকোনো ধান গুচা ৰুণটো আমি চিন্তা নকৰোঁ যে গুৰুদেৱৰ নাম প্ৰথমে নাম পাই লওঁ, নাম কৰাৰ পাছত বা গুৰু ঘৰত জীয়েন দিয়া পাছৰ কথা। তাৰপিছত হ'ল আপোনাৰ হেৰি কেতিয়াবা যাত্ৰা কৰিবলৈ ওলাইছোঁ, তাক ভগৱানক স্মৰণ কৰি যাব লাগে। কেতিয়াবা যাত্ৰা কৰিবলৈ ওলাইছোঁ বোলে গুৰু ঘৰত ভৰালে মোৰ তৎক্ষণিক সময় নাইকিয়া হ'ল, গাড়ীখন বা ৰেলখন যাবই হৈ গ'ল, উপায় সেইমতে আপুনি প্ৰথমে কৃষ্ণক ক'ব। নাই নহয় আপুনি যদি ঘৰৰ মুখত যদি ভকতজন যদি লগ পাই যোৱা, ভকতজনক ক'ব যে বা কৃষ্ণ মই এফালে যাওঁ লৈছোঁ কৃষ্ণ, ভকতজনে এইবোৰ আশীৰ্বাদ দিয়ালৈকে আপোনাক হৈ গ'ল, ধুনীয়া মনৰ হৈ যাব। সেইকাৰণে কৈছে যে কৃষ্ণ অৰ্জুনক কৈছে সখী যলৈ যোৱা মোক গুৰু ঘৰত সেৱা লৈ পেলাই যাবা, তোমাৰ কাম সকলো সিদ্ধি হৈ যাব। অৰ্জুনক কৃষ্ণ কৈছে যে শুনা মহাবলী ভাগ্যে যোৱা চলি সন্তৰ নমিচৰণ, সকলো কাৰ্যতে সিদ্ধি হৈ বেকৰ নাহিকে জন্ম মৰণ। সখী যলৈ যোৱা কিন্তু সন্তজনৰ চৰণ সেৱা কৰে। সন্তনো কুকুৰ, ভগৱানেতো সন্ত, ভগৱানৰ সন্তনো সেৱা কৰি যাবলৈ যাওঁতে আমাক এটা স্থান লাগিব, গুৰু গৃহ লাগিব। গুৰু গৃহ যদি নাই, আপোনাৰ যদি ঘৰৰ ভিতৰত কিবা এচুকত যদি বস্তুটো সোমাই থোৱা আছে, নাম ঘোষা বা কীৰ্তন, তাত সেৱা কৰি যাব। তেতিয়া কৈছে যে কিবা এটা কাৰণে কিবা এটা দুৰ্ঘটনা হ'বলগীয়া হ'লে প্ৰভু ভগৱন্তই সেইকণতে আপোনাক ভুল বিচাৰি দিব, বা কিবা এটা কাম সিদ্ধি নহ'বলগীয়া যদিও সিদ্ধি কৰি দিব। সেইকাৰণে কৃষ্ণক স্মৰণ কৰি যাবৰ কাৰণে আমাৰ এই স্থানটো লাগে, গুৰু গৃহটো লাগে। আৰু তাত মানে গুৰু গৃহটো থকাৰ লগে লগে আপোনাৰ যদি ল'ৰা ছোৱালী যদি আছে, তোমাৰ লগত সেৱা কৰিবলৈ যাওঁতে সেই ল'ৰা ছোৱালী আপোনাক আপোনাৰ সেই ধৰ্মটোকে পালন কৰি পেলাই মাক বাপেকক একৈছ পুৰুষিত আমি উদ্ধাৰ কৰিব। সেইকাৰণে গুৰু গৃহটো সেইকাৰণে দৰকাৰী। গুৰু গৃহ যাৰ নাই, আৰু যি আপোনাৰ হেৰি নাইতো নাই বাৰু, যি চাংঘৰটো যে আপুনি যদি এচুকত যদি কীৰ্তন দশম ঘোষাখন যদি সি যদি সেৱা কৰা নাই, সেই ঘৰখনৰ বস্তুবোৰ খাবলৈ নাই পোৱা। কুকুৰৰ বিস্তাৰ কৰিছে। কুৰ্ম পুৰাণত কন্ত নুপুজীয়া হৰি, যিটো অন্ন ভুঞ্জে কুকুৰৰ বিষ্ঠা হৰি। যি ঈশ্বৰৰ পূজা সেৱাৰ লগত ধূপ এটা নলগাকৈ যি মানুহে অনিষ্ট কৰি খাইছে গৈছে, সেই মানুহ ঘৰ দ্ৰব্যবিলাক কুকুৰৰ বিস্তাৰ কৰিছে। চাবচোন গোবৰবিলাকত আপোনাৰ মাখি পৰে, কুকুৰ বিচাৰ পৰে জানো? কোনো মাখি নপৰে, ইমান বেয়া বস্তু। সেইকাৰণে কৈছে যে হয় নহওক গুৰু গৃহ, কিন্তু আপোনাৰ কীৰ্তনখন স্থাপনা কৰি থোৱা আছে, তাত আহিগৰাকীয়ে ধূপ দিয়া লগাই পেলাই সেৱা কৰি পেলাই বস্তুটো ৰন্ধন শাললৈ যাব লাগিব বা যিকোনো ক্ষেত্ৰত লাগিব। তাক যদি মনুষ্য জন্ম পাই পেলাই যদি ধূপডাল নলগাকৈ যদি আমি যদি শাকে পাচলি মাছ মুখ একদম গোটেই ধুনীয়াকৈ তৃপ্তি পেলাই খালেও খাব পাৰিছে আপুনি, কিন্তু যাৰ গুৰু গৃহ আছে হয়তো আপোনাৰ বস্তু সেইটো আপুনি যদি জানি পায়, হয়তো আপোনাৰ ঘৰত নেখাবলৈ আছে। ইমানে ভাল তৰকাৰী হওক ভাত হওক, যে কৈছিলে যে হেৰি অন্ন কুকুৰৰ বিষ্ঠা, জল হ'ব সুৰা এটা জানিবা নিশ্চয়, তাৰ পানীখিনি মদ বুলি কৈছে, মদ আৰু অন্যখিনি বিষ্ঠাটো কৈছে। গতিকে সেইকাৰণে আমাৰ মনুষ্য জীৱনত অন্য একো কাম নাই, চব কাম কৰি পেলাই হ'লেও যে তাৰ আগতে আমি ঈশ্বৰ সেৱা কৰাটো আমাক বাঞ্ছনীয়। ঈশ্বৰক আমি সেৱা কৰিলেহে ঈশ্বৰে আমাক চকু মেলি চাব। মই যদি গিৰিয়েকে যদি আপোনাৰ ঈশ্বৰ সেৱা কৰোঁ, মাইকী যদি কোনো কালে নকৰে, বা মাইকী যদি কোনো যদি গিৰিয়েকে যদি উদণ্ড হৈ ফুৰে, তেতিয়া সেইটো কাম নিদিব। কাৰণ ঈশ্বৰ সেৱা কৰি পেলাই তুমি যদি আহিলে যেনিবা আকৌ যদি তাত যদি আপোনাৰ ঘৰখনত যদি আপোনাৰ এটা যদি ঈশ্বৰ বিমুখ হৈ থাকে, আপোনাৰ পুণ্যটো নাকৈ দিব, হে তই ইমান ক'লে কি কয় তাত বাই পেলাই কামলৈ যাবলৈ মোক দেৰিছোঁ নহয়, ক'লেতো আপোনাৰ পুণ্যটো চেচ। সেইকাৰণে কৈছে পুৰুষৰ প্ৰকৃতি দুই হৈবা একমতি, তেহেঁতে সিজিব হৰি ভকতি। তেতিয়া সিজিব। মই এবাৰ নোৱাৰিলে আইগৰাকী ক'বলৈ আপুনি আজি ধূপ কিন্তু ধূপ লগাই কমতে আইগৰাকী যদি কৈ দিয়ে এই মোৰ আমুকটো আমুক বস্তু আমুকটো কাম কৰি মই নোৱাৰোঁ, তেতিয়া আপোনাৰ হেৰিটো গ'ল বোলে হেৰি
নাহিকা শ্ৰদ্ধা নাপাতে কাণ তাকৰ যিটো দেও নামকৰ দান নামৰ দহি নাহিকাত পৰে ভুন যাবে যাতনা জমকিন কৰে ভকত হ'লেও হল ভজন থাকিলেও যদি সি চব কথা পাতে তাৰ শ্ৰদ্ধা যদি নাই তাক ক'বলৈ নাই কোৱা কপালটো তোমাহে লাগিব এই বাদজনে যদি আপোনাৰ শ্ৰদ্ধা যদি নাই নামঘৰ প্ৰতি বা গুৰু সেৱাৰ প্ৰতি আহিবাকি সেই মানুহ ক'বলৈ নাই হয়তো তোমাৰ বেয়া কথা কৰিব পাৰে এই আমুকে বাদ তই লগ আছে মই এই মই নোৱাৰো তই লগাওঁ যা এনেকৈ কৰিলেতো কথাটো অমংগলত আহিব সেইকাৰণে দুয়োটাকে একমতে হৈ কৈছোঁ গতিকে বাপুকো আমি ইমানতে সামৰিছোঁ আমাৰ যিটো কাৰ্যসূচী ভাল আছে আজি ইমান থৈছোঁ আমি আকৌ সুবিধা পালে আলোচনা কৰা হ'ব। কৃষ্ণ কৃষ্ণ